মহামান্য ছাত্রছাত্রীসকল 2025 এসএসএলসি পরীক্ষার ইংলিশ সাবজেক্টৰ এমসিকিউ যিকেইটা আছে 45 এমসিকিউ এইকেইটা আমি এমসিকিউৰ শুদ্ধ উত্তৰটো এই ভিডিঅ'টোত আমি চাম। ইয়াত আমাৰ C1 সাবজেক্ট কোড C1 আৰু D সিৰিজৰ কুৱেশ্যন আমি ইয়াত আলোচনা কৰিম। ইয়াত আমি প্ৰশ্নকেইটা চাওঁ। আমাৰ এক নম্বৰ প্ৰশ্নত কৈছে ইয়াতে আমাৰ কৈছে চুজ দ্য কাৰেক্ট অপশনস ফৰ দ্য ফলোইং কুৱেশ্যন নম্বৰ 1 to 45। ইয়াত আমাৰ শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব দিছে। তো এক নম্বৰত কৈছে ওয়ান ৰিচিভিং দ্য লেটাৰ ফ্ৰম দ্য পোষ্টমাষ্টাৰ লেঞ্চো ডিড নট সিম সাৰপ্ৰাইজড বিকজ। ইয়াত চাৰিটা অপশ্যন আছে। এই অপশ্যন কেইটাৰ ভিতৰত আমাৰ ইয়াৰ বি অপশ্যনটো শুদ্ধ। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো হ'ল 2 নম্বৰত কৈছে চুজ দ্য কাৰেক্ট অপশ্যনস টু ফিল ইন দ্য ব্ল্যাঙ্ক। তো ইয়াত খালি ঘৰত কি হ'ব সেইটো বহাব দিছে। ইয়াতে দ্য লং ৰান ইট ইজ ইম্পৰ্টেণ্ট টু লিসন that's our instincts before taking a major decision। তো এইটো আমাৰ শুদ্ধ আনসাৰটো হ'ব এ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল 3 নম্বৰ কুৱেশ্যনত কৈছে the small boy in the ball poem is experiencing। তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব আমাৰ অপশ্যন এ। অপশ্যন এ টো হ'ল শুদ্ধ আনসাৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হ'ল Fowler felt let down why because ইয়াতে কৈছে হিন্ট দিয়া হৈছে ইয়াতে the midnight visitor because ইয়াৰ আমাৰ 4 নম্বৰ শুদ্ধ আনসাৰটো হ'ব আমাৰ সি টো হ'ল শুদ্ধ উত্তৰ। ইয়াতে আমাৰ ওয়ার্ড দিয়া আছে যে ওয়ার্ড যিখিনি আছে অৰ্থাৎ আমি ইয়াতে যিটো শুদ্ধ উত্তৰ পাম আমি ইয়াতে আমাৰ সেই একে শুদ্ধ উত্তৰ হ'ব। কাৰণটো হ'ল কাৰণ এইটো প্ৰশ্নৰ কাৰণে কি হৈছে যে এটাই মাত্ৰ কি ওয়ার্ম এড বনাব, যাৰ কাৰণে এইটো ইয়াতে যি আনসাৰ হ'ব ইয়াতে হি একে হ'ব, নহলে খেলি মেলি হৈ যাব। যেটো আনসাৰটো এইটো বইটো যেতিয়া চেক কৰিব তেতিয়া অসুবিধা হৈ যাব। যাৰ কাৰণে ইয়াতে যি আনসাৰ হ'ব এইটো একে আনসাৰ হ'ব, ইয়াতো সি হ'ব। তাৰপিছত আমি কুৱেশ্যনটো চাওঁ। Question number 5 choose the indirect form of the following sentence। So my friend said to me have you had your lunch। তো ইয়াত 4টা অপশ্যন আছে। ইয়াত আমাৰ 5 নম্বৰৰ এই অপশ্যনটো আমাৰ শুদ্ধ হ'ব, এইটো শুদ্ধ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কৈছে in this sentence from a letter to God which literacy device is used by the author to describe the field। তো ইয়াৰে আমাৰ 6 নম্বৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি। তাৰপিছত question number 7 fill in the blank in the following sentence। ইয়াত খালি জায়গা আছে, ইয়াত কি হ'ব Lina is dash careful than her sister। তো ইয়াত আমাৰ শুদ্ধ আনসাৰটো হ'ব 7 নম্বৰৰ অপশ্যন এ, এটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কৈছে man's godness is a flame that can be hidden but never extinguished in this line from long walk to freedom provide a word that has same meaning with the underlined word। তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব আমাৰ 8 নম্বৰ হ'ব অপশ্যন এ। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 9 question number 9 why does even the most laid back individual becomes adventurous in Korg। ইয়াৰে আমাৰ 9 নম্বৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন সি। তাৰপিছত question number 10 with reference to the ball poem choose the statement that correctly identifies the underlined words। ইয়াৰ আমাৰ শুদ্ধ আনসাৰটো হ'ব question number 10 শুদ্ধ আনসাৰটো হ'ল আমাৰ অপশ্যন এ। question number 11 in the tale of Custard the dragon how is Custard portrayed before the arrival of the pirates। তো ইয়াৰে শুদ্ধ আনসাৰটো আমাৰ হ'ব 11 নম্বৰ কুৱেশ্যনৰ অপশ্যন এ। তাৰপিছত question number 12 in the poem Amanda what is Amanda's primary desire। তো ইয়াৰে আমাৰ 12 নম্বৰ কুৱেশ্যনটো শুদ্ধ আনসাৰটো হ'ল আমাৰ অপশ্যন বি।
Question number 13. Identify the literacy device used in this line from animals. I think I could turn and live with animals. তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব আমাৰ 13 নম্বৰৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন সি। Question number 14. Identify the correct questions. Take to fill in the blank. He is a teacher dash. তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব আমাৰ অপশ্যন ডি। Question number 15. Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor. Which of the following option is closest to the meaning of the underlined part of the sentence quoted from Kurg? তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ল অপশ্যনটো হ'ব আমাৰ ইয়াৰে অপশ্যন বি। তাৰপিছত কুৱেশ্যন নম্বৰ 16. Horace Denby never got a chance to work on a new plan after the Shotebar Grange episode. Why? Because এইটোৰে শুদ্ধ অপশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 16 অপশ্যন এ। তো ৱাৰত যেটো আমি আগতে কৈছো ৱাৰত যদি ইয়াতে হৈছে ইয়াতে হ'ব, তো এইটো হ'ব শুদ্ধ আনসাৰ। Question number 17. In the story A Letter to God, what was the most likely response that the postmaster expected in Lance's second letter to God? Here শুদ্ধ আনসাৰটো হ'ব শুদ্ধ অপশ্যনটো হ'ল আমাৰ অপশ্যন এ। Sure. তাৰপিছত question number 18. According to the poet Leslie Norris, where should the tiger ideally be? Hint দিয়া হৈছে ইয়াতে a tiger in the zoo. তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব শুদ্ধ অপশ্যনটো হ'ল আমাৰ অপশ্যন সি। Question number 19. In the poem Animals, the poet claims that he can live with. এটোৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ অপশ্যন ডি। Question number 20. What does the boy feel when he loses the ball as mentioned in the ball poem? ইয়াৰে শুদ্ধ আনসাৰটো হ'ব আমাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি। Question number 21. Brilliant scientist, though he was Griffin was rather a lawless person. Which of the following alternatives expresses the writer's attitude to Griffin? Hints দিয়া হৈছে footprints without feet. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল আমাৰ শুদ্ধ অপশ্যনটো হ'ব সি। আৰু ইয়াৰে আমাৰ কি হ'ব অপশ্যন সি এ হ'ব অৰত। Question number 22. Choose the correct tense form and fill in the blank. The train dash before we reach the station. তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল আমাৰ সি। Question number 23. 31 minutes. Audible said modily, the appointment was for 12:30. I wish I knew you learned about the report. Max. What report was referred to by Audible? India হৈছে the midnight visitor. ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব আমাৰ 23 of the অপশ্যনটো হ'ল অপশ্যন এ। ইয়াৰো এ হ'ব আমাৰ যেটো অৰ দি আছে অৰৰ এ হ'ব। তো মই অকল এনসাৰ কেইটা দি আছো ইয়াতে 24 শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ আৰু 25 শুদ্ধ আনসাৰটো হ'ব 25 শুদ্ধ আনসাৰটো হ'ল আমাৰ অপশ্যন ডি। ইয়াৰে হ'ব অপশ্যন ডি। তাৰপিছত আমি 26 চাম। 26 শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ। 27 শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ। 28 ইয়াৰে শুদ্ধ আনসাৰটো হ'ল 28 শুদ্ধ আনসাৰটো হ'ব
বি কিন্তু ইয়াত অলপ ফকজ আছে ইয়াৰে আমাৰ যেটো অৰ দি আছে এটো বি একচুয়ালি কারেক্ট নহয় এটো আমাৰ সি টু কারেক্ট হেন লাগি আছে গতিকে এটো খেলিমেলি হৈ আছে গতিকে এটো মই নাজানিবও পাৰো গতিকে কিবা এটা ইয়াতে থাকিব পাৰে তোমালোকে এটো চাই লবা তো আমি এতিয়া 29 নম্বৰটো চাও 29 নম্বৰ Did you dash the references from Shakespeare's drama fill in the blanks তো ইয়াতে কি হ'ব এইটো খালি ঘৰত ইয়াতে শুদ্ধ অপশনটো হ'ব আমাৰ 29 ৰ অপশন বি Question number 30 ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন বি Question number 31 ৰ শুদ্ধ অপশনটো হ'ল অপশন বি Question number 32 ইয়াৰ শুদ্ধ অপশনটো হ'ল সি অপশন সি Question number 33 অপশন ইয়াৰ শুদ্ধ অপশনটো হ'ল 33 অপশন এ আৰু question number 34 ইয়াৰ শুদ্ধ অপশনটো হ'ব অপশন বি Question number 35 ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন বি Question number 36 ৰ ইয়াৰ শুদ্ধ অপশনটো হ'ল অপশন সি Question number 37 ৰ শুদ্ধ অপশনটো হ'ব অপশন সি Question number 38 ৰ শুদ্ধ অপশনটো হ'ল 38 তাৰে শুদ্ধ অপশনটো হ'ব আমাৰ ইয়াৰে সি Question number 39 ৰ শুদ্ধ আনসার অপশনটো হ'ল অপশন সি ইয়াৰে সি হ'ব তাৰপিছত question number 40 ৰ ইয়াৰে আমাৰ হেৰি দি আছে শুদ্ধ অপশনটো হ'ব আমাৰ সি অপশন সি হ'ব আমাৰ ইয়াতে শুদ্ধ অপশন আৰু ইয়াতে কৈছে question number 41 আৰু 42 এটো পঢ়িব নালাগে এখিনি ইয়াৰ আনসার কৰি মই ডাইৰেক্ট আনসার দি আছো question number 41 ৰ শুদ্ধ অপশনটো হ'ব অপশন বি আৰু 42 নম্বৰ কোৱেশ্চনৰ ইয়াৰে শুদ্ধ অপশনটো হ'ল অপশন ডি অৰ্থাৎ ইয়াতে যেটো শব্দ ওয়ার্ড দি আছে এই ওয়ার্ডৰ অপোজিট টু কি হ'ব ক্ৰেষ্টৰ অপোজিট হ'ল বটম তাৰপিছত এটা আমি 43 নম্বৰ কোৱেশ্চনটো চাম ইয়াত 43 আৰু 45 কোৱেশ্চন ইয়াতে কি কৰিব লাগে আনসার কৰিব লাগে গতি এইটো এটা এসে দি আছে এই এসেখিনি আমাৰ ৰবীন্দ্ৰনাথ টেগৰৰ ওপৰত দিয়া আছে তো এখিনি তোমালোকে পঢ়ি চাবা তাৰপিছত মই ডাইৰেক্ট আনসার কেটা দি আছো ইয়াতে 43 কোৱেশ্চনটো ইয়াত শুদ্ধ অপশনটো হ'ব 43 অপশন এ আৰু 44 ইয়াত এই কোৱেশ্চনটোৰ শুদ্ধ অপশনটো হ'ব ইয়াৰ আমাৰ যেটো দি আছে 44 অপশন এ হ'ব তাৰপিছত 45 ইয়াৰে আমাৰ শুদ্ধ অপশনটো হ'ল অপশন এ গতিকে এইকিটা আছিল আমাৰ 45 এমসিকিউ ইয়াৰে শুদ্ধ অপশন গতিকে ভিডিওটো চাই ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ